হেল্ল' গাইজ, বৰ্তমান যিহেতু গৰম দি আছে, তো গৰমক খেদোৱাৰ কাৰণে আমি এটা বিজনেছ আৰম্ভ কৰিছোঁ আৰু বিজনেছটো হৈছে নেমু চৰপাত। মই আছোঁ বৰ্তমান হাজো আৰু লোকেশ্যনটো ক'ব গ'লে হাজো মেডিকেলৰ একদম ফ্ৰণ্টে আমি নেমু চৰপাতৰ এটা বিজনেছ আৰম্ভ কৰিছোঁ। আৰু এই গৰমত নেমু চৰপাততকৈ ওপৰত একো নাই, লগতে বৰফো থাকিব। বলক এতিয়া চৰপাত বনোৱাৰ প্ৰচেছটো চাওঁ। নেমু চৰপাত বনোৱা এতিয়া প্ৰচেছটো আপোনালোকক দেখাম। তো এফালে যিটোৰে মানে কি প্ৰচেছটো কৰি আছে। প্ৰথমতে আমি নেমুটো কাটি ল'লোঁ, তাৰপিছত এতিয়া এইটোত এনেকৈ চেপি দিম, পূৰা ধুনীয়াকৈ ৰসটো ওলাই যাব। ইয়াত এফালে ৰসটো ওলি গ'ল, তাৰপিছত এনেকৈ দিব ইয়াত, তাৰপিছত পানী যাব আৰু পানী যোৱাৰ লগে লগে ইয়াত ক'লা নিমখ অলপমান দি দিব, লগতে চেনি অলপমান দি দিব, তাৰপিছত মিক্স আপ কৰিব। এতিয়া মিক্স আপ হ'ব এতিয়া, আৰু এনেকৈ 5-6 বাৰ মিক্স কৰাৰ পিছত ৰেডি হৈ গ'ল আমাৰ নেমু চৰপাত। আৰু তাৰে লগতে এটা ভাল বস্তু দি আছে, এইটোৰ নাম হৈছে জাল জিৰা। আৰু এই জাল জিৰাটো গেষ্ট্ৰিকৰ কাৰণে বহুত ভাল হয়। যাৰ গেষ্ট্ৰিক আছে, গেষ্ট্ৰিকক বাই দিব পাৰিব। আৰু অলপমান ময়ো টেষ্ট কৰি চালোঁ, মিছা নকওঁ, সঁচাকৈ বহুত ভাল হৈছে। আৰু গাইছ, এটা কথাই আছে নহয়, কোনো কৰ্মত লাজ নাই বুলি। এই বস্তুটো চিনাক্ত কৰি দিছে আমাৰ জিতু দা আৰু মাধৱ দা। এই বয়সত কোনে এইবিলাক কৰিব কওকচোন। কিন্তু কোনো বস্তু হাৰ নামানা কৰি সদায় চেষ্টা কৰি যাব লাগে, কাৰণ সকলোৱে জানে চেষ্টাৰ ফল সদায় মিঠা। আৰু এটা কথা, এই গৰমত নেমু চৰপাততকৈ ওপৰত একো বস্তু নাই।